ভোগালী বিহু উদযাপনৰ বাবে সকলোৱে পিঠা পনা জলপান বনোৱাত ব্যস্ত হৈ আছে আৰু মই গহপুৰৰ ককিলা নাহৰণিত উপস্থিত আছোঁ। এই নাহৰণি অঞ্চলতো মহিলাসকল একেদিন খুব ব্যস্ত। ঢেঁকীৰ শব্দ শুনা গৈছে, পিঠাগুড়ি খুন্দিছে, জা জলপান তৈয়াৰ কৰিছে, বিধে বিধে পিঠা পনা বনাইছে, একত্ৰিত হৈছে মহিলাসকল। মোৰ সহযোগী দেখাব এই মুহূৰ্তত ইয়াৰ দৃশ্য। তেওঁলোকে বৰ্তমান জলপান তৈয়াৰ কৰাত ব্যস্ত হৈ আছে আৰু এইসমূহ হৈছে তিল পিঠা। বিধে বিধে তেওঁলোকে পিঠা পনা বনাইছে। এয়া হৈছে তিল পিঠা আৰু সুন্দৰকৈ বনাইছে তিল পিঠাসমূহ। আৰু ভোগৰ উৎসৱ ভোগালী বুলি ক'লে পিঠা পনা জলপানে বিশেষভাৱে গুৰুত্ব লাভ কৰে, কাৰণ অসমীয়াৰ এইখিনিয়ে হৈছে স্বাভিমান। আৰু যেতিয়া আলহী অতিথি আহে বিহুত আৰু এইসমূহে হৈছে আপ্যায়ন কৰে। মই বাইদেউৰ ওচৰলৈ আহিছোঁ। আপুনি দেখিছোঁ কেৰাহীত আখলত ধান ভাজি আছে, ইয়াৰ পৰা জলপান তৈয়াৰ হ'ব নিশ্চয়। হয় বাইদেউ। হয়, নমস্কাৰ। ইয়াৰ পৰা জলপান হ'ব। এইটো বৰা ধান ভাজি আছোঁ, ফুট দি লৈছোঁ আমি। তাৰপিছত আৰু সেইখিনি ধান ফালিবলৈ থোৱা আছে কোমল চাউলৰ কাৰণে। সান্দহ গুড়ি কৰোঁ, ভজা চাউল কৰোঁ, কোমল চাউল কৰোঁ, তাৰপিছত পিঠা লাড়ু এইখিনিয়ে কৰা হয়। ভোগালী বিহু আহিল বুলি কোৱাৰ লগে লগে বাইদেউ আপোনালোক কিমান ব্যস্ত হ'বলগীয়া হয়? ব্যস্তটো বহুতেই হওঁ, কিন্তু হ'লেও ভাল লাগে। ব্যস্ত যিটো কষ্ট কৰা হয়, কষ্টৰ মূৰত যেতিয়া আমি 3 কুইণ্টেল 4 কুইণ্টেল চাউল একেলগে দি দিওঁ, দিয়াৰ পিছত আমাৰ কষ্টটোৰ নিজৰ ভাল লাগি যায় মনটো। বাইদেউ আজিকালি এনেকুৱা হৈছে বিহুত বহুতে পিঠা পনা বনাবলৈ আহৰিয়ে নাপায়, গতিকে আপোনালোকৰ পৰা নিশ্চয় সেইকাৰণে অৰ্ডাৰসমূহ লাভ কৰে। সেইকাৰণে অৰ্ডাৰসমূহ মোৰ আছে। বৰা চাউলৰ অৰ্ডাৰ আছে, চকুৱা চাউলৰ অৰ্ডাৰ আছে, তাৰপৰা ক'লা ব্লেক ৰাইচটো আছে, জহা চাউল আছে। নিশ্চয় এইসমূহ হৈছে জা জলপান তেওঁলোকে তৈয়াৰ কৰি আছে। আৰু এয়া তিল পিঠা সুন্দৰকৈ আটক ধুনীয়াকৈ এই তিল পিঠাসমূহ প্ৰস্তুত কৰিছে। তাৰ সমান্তৰালকৈ বিবিধ লাড়ু তেওঁলোকে প্ৰস্তুত কৰে। এগৰাকী আইতা আছে, আইতা অকণ থিয় হৈ দিব। যিহেতু আপোনালোকো ব্যস্ত আছে, দেখিছোঁ বিধে বিধে জলপান তৈয়াৰ কৰা। ইয়াৰ লগতে মই মানে ব্যস্ত হৈ থাকোঁ জলপানত। আৰু এতিয়া এয়া কেঁচা চাউল, কেঁচা কোমল চাউল লাগিব, ভজা চাউল লাগিব, তাৰপিছত বৰা ভজা লাগিব, কোমল চাউল ভজা লাগিব, অনেক মানে এতিয়া আমি ব্যস্ত হৈ আছোঁ। বিহু অহা বুলি কোৱাৰ লগে লগে কেনেকুৱা লাগে? এই মজা লাগে, কি কষ্ট অনুভৱেই নকৰোঁ। ৰাতি এডোখৰলৈকে আমি লাগি থাকোঁ। উৰুকাৰ নিশা হাঁহে মাহে খামেই আৰু এসাঁজ, সেইটো ফূৰ্তি আছেই। বৰ ভাল লাগে। গাঁওখনত চাগে সকলো মহিলা একে ব্যস্ততা? একে ব্যস্ততা নিশ্চয়কৈ সকলোৰে একে ব্যস্ততা, কাৰণ ভোগৰ উৎসৱ ভোগালী। আৰু ভোগালী বিহুত লগে ভাগে এসাঁজ উৰুকাৰ নিশা খোৱা আনন্দই সুকীয়া। তাৰ সমান্তৰালকৈ যিসমূহ পিঠা পনা বা জলপান ইতিমধ্যে গাঁৱৰ মহিলাসকলে বনাবলৈ আৰম্ভ কৰিছে। আৰু ককিলা নাহৰণি গাঁৱতো এইসকল মহিলাই এতিয়া জা জলপান পিঠা পনা তৈয়াৰ কৰাত ব্যস্ত হৈ থকা দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।